বজাৰৰ মৌচুমীটো চবেই খাই পাইছে। ঘৰতে বনোৱা মৌচুমী খাই পাইছেনে? ৰ'ব তাকেই দেখুৱাওঁ। প্ৰথমে কাটি লওঁ ৰ'ব। কাটি লৈ ধুনীয়াকৈ এপিচ এপিচকৈ দেখুৱাই দিওঁ। তাৰ পিছতো যদি বিশ্বাস হোৱা নাই ঘৰতে বনোৱা বুলি, তেনেহ'লে ৰ'ব চামুচেদিও উলিয়াই দেখুৱাই দিওঁ। যদি ইয়াৰ পিছতো বিশ্বাস হোৱা নাই তেনেহ'লে খায়েই দেখুৱাব লাগিব। সেইকাৰণে খায়ো দেখুৱাই দিলোঁ। তেনেহ'লে ব'লক কেনেকৈনো বনাওঁ চাওঁ। এয়া দেখিছেনে মৌচুমী লৈছোঁ 2টা আৰু মই এই ভিডিঅ'ত দেখুওৱাৰ দৰে এই ভিতৰৰ লেয়াৰৰ গোটেইখিনি মানে তাৰে ৰসবোৰ মই উলিয়াই ল'ম, সিঠাবোৰ উলিয়াই ল'ম। তাৰপিছত প্ৰথমটোত মোৰ বহুত টাইম গ'ল আৰু কষ্টও হ'ল, সেইকাৰণে মই ছেকেণ্ডটো ভাবিলোঁ মাজেদি ফালি কেনে উলিয়াই দিম। তাৰপিছত মই ছেকেণ্ডটো সেনেকৈয়ে মানে উলিয়াই ল'লোঁ। এইবাৰ মই জুচখিনি ধুনীয়াকৈ চেকনি দি চেকি ল'লোঁ, কিন্তু অলপ অলপ সিঠাবোৰ দিছোঁ হা, মানে অলপ দেখিব ভাল হ'ব। তাৰপিছত মই পানী দিলোঁ তাতে অলপ প্ৰায় আধা কাপমান, তাৰপাছত চেনি দিলোঁ, তাৰপিছত আগাৰ আগাৰ পাউডাৰ 4 চামুচ দিছোঁ। চেনিটো আপোনালোকৰ ইচ্ছা অনুযায়ী দিব। তাৰপিছত গেছটো জ্বলাই ধুনীয়াকৈ লৰাই দিলোঁ আৰু মিনিমাম আৰু 1.5 মিনিট 2 মিনিট পিছতে এই চামুচখনতেই মানে লাগি আহিব, মানে এই এনেকৈ জেলি টাইপকৈ উলিয়াই আহিব। তেতিয়া গম পাব যে এইখিনি হৈছে। তাৰপিছত আপোনালোকৰ মন গ'লে ফুড কালাৰ দিব আৰু যদি মন নাযায় তেনেহ'লে নিদিলেও একো নাই। তাৰপিছত এই গৰমে তাৰপাছত মই মৌচুমীকেইটাত মই ঢালি ল'লোঁ। তাৰপিছত নিজকো দেখুৱাই ল'লোঁ গৰম লাগিছে। তাৰপাছত ফ্ৰিজত মই ধুনীয়াকৈ 3 ঘণ্টাৰ বাবে ৰেষ্ট দিলোঁ। 3 ঘণ্টাৰ পিছত এনেকৈ উলিয়াই আনিলোঁ। উলিয়াই আনি এনেকৈ পিচ পিচকৈ কাটি ল'লোঁ।